লাঞ্চত আছে আজি ভাত তাৰপিছত লাই শাকৰ সৈতে মুৰ্গী মাংস। আজি মই বনাবলৈ লৈছো লাই শাকৰ সৈতে মুৰ্গী মাংস। তে আলুখিনি ফ্ৰাই কৰি লম। আলুখিনি ফ্ৰাই কৰি লম তাৰ পিছত চিকেনটো বনাম। আলুত অলপমান নিমখ অলপমান হালধি দি দিছোঁ। আলুখিনি ৰঙাকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত আমি লাই শাকৰ সৈতে চিকেন বনাম। আলুখিনি ৰঙাকৈ ফ্ৰাই কৰি ওলাই ল'লোঁ। এতিয়া মই সেইখিনি তেলতে আৰু অলপমান মিঠাতেল দি দিম। তেলখিনি গৰম হৈ আহিছে। এতিয়া মই তেলত দিম তেজপাত, শুকান জলকীয়া 2টা আৰু গোটা গৰম মছলা অলপমান। এতিয়া ইয়াতে দিম চেনি অলপমান। চেনিটো অপচনেল হয়, আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই। এতিয়া মই দিম ইয়াত পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে। এতিয়া ইয়াতে দি দিম ধুই থোৱা মাংসখিনি। সোৱাদ অনুসাৰে দিছোঁ ইয়াত নিমখ। লাগিলে পিছত আকৌ দি দিম। প্ৰয়োজন অনুসৰি হালধি। আমি ফ্ৰাই কৰিব লাগিব। মাংসখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া ইয়াতে আদা নহৰু খুন্দি থোৱা দি দিম। তাত জালুক, আদা, নহৰু আৰু কেঁচা জলকীয়া খুন্দি থৈ দিছিলোঁ, সেইখিনি এতিয়া ইয়াতে দি দিম। এতিয়া অকণমান ফ্ৰাই কৰি লওঁ। লাই শাকৰ সৈতে চিকেন বনালে মই আচলতে বেলেগ মা মছলা ব্যৱহাৰ নকৰোঁৱে। থলুৱাখিনিয়ে দিওঁ। আদা নহৰু কেঁচা জলকীয়া আদিৰে বনাওঁ। আদা নহৰু কেঁচা যোৱালৈকে মাংসখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই ইয়াতে দিম স্পেচিয়েল বস্তু এটা, সেইটো হৈছে কণ বিলাহী আৰু লগতে ফ্ৰাই কৰি থোৱা আলুখিনিও ইয়াতে দি দিম। এতিয়া ইয়াতে গৰম পানী অলপমান দি দিম। ঢাকনি লগাই মাংসখিনি 50% কুক হোৱালৈকে ফ্ৰাই কৰি ল'ম। মাংসখিনি ফ্ৰাই কৰি আছোঁ। মাজে মাজে এবাৰ দুবাৰ লৰাই দিছোঁ, নহ'লে তলত লাগি যোৱাৰ চান্স থাকে যে। এইখিনি আৰু অলপ ফ্ৰাই কৰি পানী দি সিজাম অলপ লাহে লাহেকৈ। ঢাকনি লগাই ফ্ৰাই কৰি লৈছোঁ। এতিয়া মাংসখিনিত গৰম পানী দি দিম উতলা। জোখমতে পানী দি অলপ সময় উতলাম। শেষত লাই পাতখিনি ইয়াতে দি দিম। আপোনালোকে অলপমান এনেকৈ ডাঙৰকৈ থোৱাকৈ দিব। সাধাৰণতে সকলোৱে গাহৰি মাংসৰ সৈতে লাই পাত খায়, কিন্তু মই যিহেতু গাহৰি নাখাওঁ, সেইবাবে মই মুৰ্গী মাংসৰ সৈতেই খাওঁ। এনেকৈ কেতিয়াবা আপোনালোকে ট্ৰাই কৰি চাবচোন ঘৰত। খুব ভাল লাগে, খাবলৈ খুব ভাল লাগে। এতিয়া আমি 10 মিনিটমান সময় এনেকৈ ঢাকনটো খুলিম। আমাৰ চিকেন ৰেডি হৈ গ'ল লাই শাকৰ সৈতে। আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব, খাবলৈ বহুত ভাল লাগে। এতিয়া আমি ইয়াত ধনিয়া পাত কাটি দি দিম ওপৰত অলপমান। ধনিয়া পাত অকণমান কাটি দিছোঁ।
ঠাণ্ডা দিনত ধনিয়া পাতটো মেণ্ডেটৰী আৰু সকলোৰে ঘৰে ঘৰে থাকে। ভাত, তাৰপিছত লাই শাকৰ সৈতে মুৰ্গী মাংস, লাই শাকৰ চালাড আৰু ধনিয়া চাটনি। তেন্তে আমি এতিয়া খাম।